প্রিয় দর্শক, প্রতি বছরে ফাল্গুন মাহৰ পূৰ্ণিমা তিথিত ৰঙৰ উৎসৱ হোলী পালন কৰা হয়। হিন্দু ধৰ্মত ৰঙৰ উৎসৱ হোলীৰ বহুতো ধৰ্মীয় তাৎপৰ্য আছে। এই দিনটোত সকলোৱে মিলি অতি আনন্দৰে হোলীৰ উৎসৱ পালন কৰে। কিন্তু হোলীৰ এই দিনটোত কিছুমান কাম ভুলতেও কৰা উচিত নহয়, নহলে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ ক্ষতি হোৱাটো নিশ্চিত। গতিকে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক হোলীৰ লগত জড়িত এনে 10টা গুৰুত্বপূৰ্ণ কথা কম, যিবোৰ কথা আপোনালোকে বিশেষভাৱে ধ্যান দিব লাগে। আৰু লগতে ভিডিঅ'টোৰ শেষত কম যে 2024ত 12টা ৰাশিৰ ভিতৰত কোন ৰাশিৰ ব্যক্তিয়ে কোন ৰঙেৰে হোলী খেলিলে তেওঁলোকৰ জীৱনটো ৰঙীন হৈ পৰিব আৰু লগতে জীৱনৰ সকলো দিশতে শুভ ফল লাভ কৰিব। সেয়ে এই সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো অতি গুৰুত্ব সহকাৰে শেষলৈকে চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, হোলীত বিশেষভাৱে গুৰুত্ব দিবলগীয়া বিষয়কেইটাৰ ভিতৰত 1 নম্বৰটো হৈছে, যদি আপুনি বিচাৰে যে হোলীৰ উৎসৱ আপোনাৰ বাবে দুৰ্ভাগ্য লৈ নাহে আৰু মা লক্ষ্মীৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত থাকে, তেন্তে হোলীৰ দিনা ভুলতেও ঘৰত বা বাহিৰত কাৰো লগত কাজিয়া নকৰিব। ঘৰখনত যিমান পাৰি সুখ শান্তিৰ পৰিৱেশ বজাই ৰাখিব। এনে কৰিলে আপোনাৰ আৰ্থিক সমস্যা দূৰ হ'ব আৰু মা লক্ষ্মী প্ৰসন্ন হ'ব। 2 নম্বৰটো হৈছে, হোলীৰ দিনা ৰাতিপুৱা সোনকালে উঠি গা ধুই সূৰ্যদেৱক পানী নিশ্চয় অৰ্পণ কৰক। দেৰিকৈ শুই থকা বা এলেহুৱা সকলে ভগৱান নাৰায়ণৰ আশীৰ্বাদ কেতিয়াও নাপায় বুলি বিশ্বাস কৰা হয়। সূৰ্য দেৱতাক পানী অৰ্পণ কৰি আৰু ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ৰং অৰ্পণ কৰি তাৰ পিছতহে হোলী খেলিব লাগে। 3 নম্বৰটো হৈছে, হোলীৰ দিনা কোনো বয়োজ্যেষ্ঠক ভুলতেও অপমান নকৰিব। হোলীৰ দিনা আপোনাৰ গুৰুজনক সকলো দিশতে সুখী কৰি ৰাখক, তেওঁলোকক সন্মান কৰক আৰু তেওঁলোকৰ আদেশ পালন কৰক। এই দিনটোত আপোনাৰ গুৰুজনসকলৰ পৰা পোৱা আশীৰ্বাদে জীৱনটোক উন্নতিৰ ফালে আগবঢ়াই লৈ যায়। 4 নম্বৰটো হৈছে, হোলীৰ দিনা যদি আপোনাৰ কোনো শত্ৰু আপোনাৰ ঘৰলৈ আহে, তেন্তে তেওঁক অপমান কৰি উভতাই নপঠাব, বৰঞ্চ তেওঁক সন্মানেৰে বহিবলৈ দিয়ক আৰু তেওঁৰ প্ৰতি থকা বেয়া ভাৱবোৰ আঁতৰাবলৈ চেষ্টা কৰক। 5 নম্বৰটো হৈছে, হোলীৰ দিনা কোনো শুভ কাম কৰা উচিত নহয়। এই দিনটোত শুভ কাম কৰিলে বিফলতাৰ সন্মুখীন হ'বলগীয়া হয়। এই কাৰণেই এই দিনটোত বিবাহ, আঙুঠি পিন্ধোৱা, গৃহপ্ৰৱেশ ইত্যাদি শুভ কাম কৰা নহয়। শাস্ত্ৰৰ মতে এই সময়ছোৱাত গ্ৰহবোৰৰ প্ৰকৃতি তীব্ৰ হৈ থাকে, যাৰ বাবে যিকোনো শুভ কামত বাধাৰ সৃষ্টি হয়। 6 নম্বৰটো হৈছে, হোলীৰ দিনা ধনৰ লগত জড়িত লেনদেনবোৰ পৰিহাৰ কৰিব লাগে। এই দিনত কাৰো পৰা টকা ধাৰলৈ আনিব নালাগে আৰু কাকো টকা ধাৰলৈ দিব নালাগে। এনে কৰিলে মা লক্ষ্মীৰ খং উঠে আৰু আৰ্থিক দিশতো ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। 7 নম্বৰটো হৈছে, হোলীৰ দিনা যদি সম্ভৱ হয় বগা ৰঙৰ বস্তু সেৱন নকৰিব। এই দিনটোত বগা ৰঙৰ বস্তু সেৱন কৰিলে ঋণাত্মক শক্তি আকৰ্ষণ হয় বুলি বিশ্বাস কৰা হয়। 8 নম্বৰটো হৈছে, হোলীৰ দিনা মূৰটো কাপোৰেৰে ঢাকি ৰাখিব লাগে, কাৰণ হোলীৰ দিনা কেৱল মূৰৰ পৰাই অশুভ শক্তি আমাৰ শৰীৰত প্ৰৱেশ কৰে। 9 নম্বৰটো হৈছে, হোলীৰ দিনা সূৰ্যাস্তৰ পিছত ৰং খেলা উচিত নহয়, তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। শেষত 10 নম্বৰটো হৈছে, হোলীৰ দিনা শ্মশান বা কোনো নিৰ্জন স্থানলৈ একেবাৰে যাব নালাগে, কাৰণ এই দিনা তান্ত্ৰিকসকলে অধিক তন্ত্ৰ মন্ত্ৰ কৰে, যিয়ে আপোনাক প্ৰভাৱিত কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া মই ক'বলৈ গৈ আছো আমাৰ 12টা ৰাশিৰ ভিতৰত 2024ত কোন ৰাশিয়ে কি ৰঙেৰে হোলী খেলাটো অতিকৈ শুভ। 1 নম্বৰ ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি লোকসকলৰ বাবে শুভ ৰং হৈছে ৰঙা। 2 নম্বৰ বৃষ ৰাশি। বৃষ ৰাশি লোকসকলৰ বাবে শুভ ৰং হৈছে নীলা। 3 নম্বৰ মিথুন ৰাশি। মিথুন ৰাশি লোকসকলৰ বাবে শুভ ৰং হৈছে সেউজীয়া। 4 নম্বৰ কৰ্কট ৰাশি। কৰ্কট ৰাশি লোকসকলৰ বাবে শুভ ৰং হৈছে গোলপীয়া। 5 নম্বৰ সিংহ ৰাশি। সিংহ ৰাশি লোকসকলৰ বাবে শুভ ৰং হৈছে কমলা। 6 নম্বৰ হৈছে কন্যা ৰাশি। কন্যা ৰাশি লোকসকলৰ বাবে শুভ ৰং হৈছে সেউজীয়া। 7 নম্বৰ তুলা ৰাশি। তুলা ৰাশি লোকসকলৰ বাবে শুভ ৰং হৈছে নীলা। 8 নম্বৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি লোকসকলৰ বাবে শুভ ৰং হৈছে মেৰুন। 9 নম্বৰ ধনু ৰাশি। ধনু ৰাশি লোকসকলৰ বাবে শুভ ৰং হৈছে হালধীয়া। 10 নম্বৰ মকৰ ৰাশি।
মকৰ ৰাশি লোকসকলৰ বাবে শুভ ৰং হৈছে নীলা। 11 নম্বৰ কুম্ভ ৰাশি। কুম্ভ ৰাশি লোকসকলৰ বাবে শুভ ৰং হৈছে বেঙুনীয়া। আৰু 12 নম্বৰ হৈছে মীন ৰাশি। মীন ৰাশি লোকসকলৰ বাবে শুভ ৰং হৈছে হালধীয়া। প্ৰিয় দৰ্শক, আশা ৰাখিছোঁ আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় উপকৃত হ'ব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ, ধুনীয়া এটা কমেণ্ট কৰি দিব। আৰু আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।